So hey guys, welcome back to my YouTube channel. So বহুত দিনৰ মূৰত again তো এইকেইদিন মানে মই ইউটিউবত ভালকৈ এক্টিভ থাকিব পৰা নাছিলোঁ, যাৰ কাৰণে মই কোনো ধৰণ পোষ্ট কৰা নাই ইউটিউবত। মই আগৰে ভিডিঅ' পাব্লিক কৰি দিছিলোঁ। চ' যিয়ে নহওক থাম্বনেল চাই আপোনালোকে গম পাইছে। চ' আজিৰ ভিডিঅ'টো অন্য এটা টপিকত হ'ব। চ' বহুতে মোক আগতো কুৱেশ্যন কৰিছিল আৰু ষ্টিল কুৱেশ্যন কৰি থাকে কমেণ্টছত, আৰু লগতে পাৰ্চনেলি সুধি থাকে মোক ইনষ্টাগ্ৰামতো। চ' বহুতে মানে এটা ভাল চাউণ্ড ছেটআপ বিগিনাৰ মানে ল' বাজেটৰ ভিতৰত নতুনকৈ ষ্টাৰ্ট কৰিব খোজে এটা বিজনেছ। চ' ঠিকে আছে, এটা মই আজি ভাল ছেটআপ 50,000 পৰা 55,000 ভাল ছেটআপ আপোনালোকক এটা মই আজি দিম। ইয়াতে মানে মই ভিডিঅ'ত এইটো যে ডিটেইলছত দিম, আৰু বিশেষকৈ এনেধৰণৰ ভিডিঅ' ইউটিউবত এছামিছত নাই। চ' প্ৰথম মই এটা এনেকুৱা ডিটেইল ভিডিঅ' মই পূৰা এছামিছত কৰি আছোঁ। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেধৰণৰ ভিডিঅ' আমাৰ চেনেলত আপোনালোকে পাব। স্পীকাৰ ফিটিং, কেবিনেট ফিটিং, এম্প্লিফায়াৰ্ছ ৰিভিউ, এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। চাউণ্ড ৰিলেটেড চাউণ্ড ব্লগছ পাই থাকিব। চ' যদি আপোনালোকে নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আমাৰ চেনেলটো 3K হ'বলৈ গৈ আছে। চ' এতিয়া ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে আপোনালোক লাগিব এটা কেবিনেট। তো কেবিনেট যিটো আপোনালোকে চাই আছে মোৰ বেক চাইডত বেকগ্ৰাউণ্ডত, তো এইটো হৈছে JBL 725 মডেলৰ। তো আপোনালোকে এটা কেবিনেট ল'ব যিটো 725 JBL মডেলৰ হয়। কেবিনেটটো এপ্ৰক্স প্ৰাইচ আহিব আপোনালোকৰ 16,500 পৰা 17,000। আপোনালোকে ভাল এটা চেণ্টেক্স বডি যিটো থাকে সেইটো পাব। এতিয়া আপোনালোকে কেবিনেটৰ লগত থাকিব এটা ফ্লেয়াৰ, যিটো টুইটাৰ এড কৰিব আপোনালোকে, সেইটো এক্সট্ৰাকৈ কিনিব লাগে, কেবিনেটৰ লগত নাহে। এইটোৰ দাম 300 পৰা 400 টকা ল'ব, বেছি নলয়। 300 মানে ল'ব বা 400 ল'ব হাইয়েষ্ট। তো ঠাই অনুযায়ী মানে প্ৰাইচটো আপ ডাউন হৈ থাকে। তো যিয়ে নহওক এইখিনি গ'ল আপোনালোকৰ। আৰু এইটো ছেটআপ অনলি চাইট ভাড়াৰ কাৰণে হ'ব, বা সৰু সৰু অনুষ্ঠান বা নাম কীৰ্তনৰ কাৰণে, নট ফৰ লাইভ প্ৰগ্ৰাম। তো ইয়াতে আমি স্পীকাৰ এড নকৰোঁ, ইয়াতে ডাইৰেক্ট নৰ্মেল তার দিব পাৰে আপোনালোকে। স্পীকাৰ দিলে প্ৰব্লেম আহে, সেইটো মই বেলেগ ভিডিঅ'ত এক্সপ্লেইন কৰিম। মোৰ লগত হৈছে আৰু আপোনাৰ লগত হ'ব পাৰে এনেকুৱা। চ' মই তাৰ কাৰণে ইয়াত মই স্পীকাৰ দিয়া নাই। তো এই ছেটআপ আপোনালোকৰ হৈ গৈছে, কেবিনেট আহি গ'ল, ফ্লেয়াৰ আহি গ'ল। দেন আপোনালোকৰ আহিব এতিয়া কভাৰটো। চ' আপোনালোকে যদি হাই কোৱালিটি যিটো ৱাটাৰ প্ৰুফ কভাৰ, সেইটো পৰিব আপোনালোকৰ পেয়াৰ 4,000। পেয়াৰ মিনছ দুই পিচ পাব আপোনালোকে, এক পিচ নহয়, 2 পিচ, 1 পেয়াৰ। তো দুটা বক্সৰ কাৰণে দুটা কভাৰ আপোনালোকে পাব। আৰু ভাল কভাৰটো ল'ব 4,000 পাই যাব, মানে আপোনালোকে 4,000 টকাৰ ভিতৰত পাই যাব মানে ভালটো। আৰু তাতকৈ যদি আপোনালোকে কমত বিচাৰে 2500 মান ল'ব, বাট সেইটো কোৱালিটি ভাল নহয়, একদম ফটুৱা। তো সেইটো নল'ব, পস্তাব। চ' আপোনালোকৰ কভাৰ গ'ল, ফ্লেয়াৰ গ'ল, এম কেবিনেটটো গ'ল। এতিয়া সেই স্পীকাৰ। তো স্পীকাৰ আপোনালোকে কি ল'ব? তো মই ভালটো কৈ আছোঁ আপোনালোক, কোম্পানী ব্ৰেণ্ডেড হয়। চ' আহুজা ল'ব। আহুজা 200 ৱাট, 300 ৱাট ইউজ কৰিব পাৰে, বাট সেইটো অলপ প্ৰাইচটো আপ যাব। 200 ৱাট ইউজ কৰিব পাৰে, 200 ৱাট বেষ্ট হ'ব। আৰু যিটো মানে এম্প্লিফায়াৰ মই ৰিকমেণ্ড কৰিম এইটো মানে ভিডিঅ'ত, মানে টোটেল ছেটআপটোত, তো সেইটো বেষ্ট হ'ব মানে। তো 200 ৱাটৰ স্পীকাৰ ল'ব পাৰে, যিটো ফুল ৰেঞ্জ স্পীকাৰ হয়। সেই স্পীকাৰটোৰ প্ৰাইচ আপোনালোকে 3,700 পৰা 3,600 মান পৰিব, 1 পিচ স্পীকাৰ। তো এক পিচ স্পীকাৰ RMS পাৱাৰ হৈছে 200 ৱাট, 8 ohms হয় স্পীকাৰ। তো এনেকুৱা 4 পিচ ল'ব। আৰু আপোনালোকে ল'ব লাগিব টুইটাৰ 60 ৱাট। টুইটাৰটো আপোনালোকে বেলেগ ব্ৰেণ্ডৰ ল'ব পাৰে বা আহুজাৰ ল'ব পাৰে। আহুজাৰ ল'লে বেটাৰ হ'ব, কোৱালিটি পাব আপোনালোকে। টুইটাৰটো আপোনালোকে ধৰি ল'ব 1,000 টকাৰ পৰা 1,500। তো এইখিনি টুইটাৰটো আহি যাব। আৰু নেটৱৰ্ক প্লেটখন আপোনালোকে ল'ব পাৰে, আহুজাৰ ল'লে বেলেগ ল'ব পাৰে, 600 টকাত বা 700 টকাত ভাল 60 মানে 450 নেটৱৰ্ক, যিখন 60 ৱাট টুইটাৰৰ কাৰণে 450 নেটৱৰ্কখন ইউজ হয়। তো সেইটো ল'ব পাৰে। তো আপোনালোকৰ টুইটাৰ আহি গ'ল, নেটৱৰ্ক বোৰ্ড আহি গ'ল, স্পীকাৰ আহি গ'ল। তো প্ৰাইচখিনি মই লিখি দি যাম কিমান হ'ব। আৰু এতিয়াহে এম্প্লিফায়াৰ। চ' এম্প্লিফায়াৰটো একদম ভাল এম্প্লিফায়াৰ, মানে বিন্দাছ চলাব পাৰে। যদি ভাল ব্ৰেণ্ডত মই ক'ব যাওঁ, আহুজা আছে। আহুজা যিটো 500 ৱাটত আপোনালোকে পৰিব 25,000 পৰা 22,000 টকা। 500 ৱাট এম্প্লিফায়াৰটো 25টো মই এইকাৰণে কৈছোঁ, এম্প্লিফায়াৰৰ মডেল থাকে, ব্লুটুথ মডেল থাকে, নৰ্মেল মডেল থাকে, বুষ্টাৰ এম্প্লিফায়াৰ থাকে। তাৰ কাৰণে মই 25,000 পৰা 22,000 কৈছোঁ। চেম ষ্টেণ্ডাৰ্ডত যদি অৰিজিনেলটো ল'ব যায় 22,000 টকা পৰিব অৰিজিনেলটো, 22,000 পৰা 23,000 টকা। কপিটো ল'ব পাৰে, কপিটো 15,000 আপোনালোকে পাই যাব গুৱাহাটী মাৰ্কেটত। আৰু এটা আছে ATA Pro 500 ৱাট, যিটো HD চিৰিজৰ হয়, সেইটো ইউজ কৰিব পাৰে। সেইটো আপোনালোকে 17,000 পৰা 16,000 পাই যাব ডিলাৰত, তাতেহে। তো সেইটো ইউজ কৰিব পাৰে, একদম ধুনীয়া হ'ব, চাউণ্ড কোৱালিটি তাগৰা হ'ব। এই চাউণ্ড ছেটআপটো মানে লোৱেষ্ট বাজেটত ভাল কোৱালিটি দিব আপোনালোকক। চ' মই ৰেকমেণ্ড কৰিম আপোনালোকে পাৰিলে 500 ৱাট ষ্টেণ্ডাৰ্ডৰ দিল্লী মডেলটো ল'ব পাৰে, বা যদি আপোনালোকৰ বাজেটটো বেছি আছে, মানে যিটো অৰিজিনেলটো সেইটো ল'ব পাৰে, বা আহুজা ল'ব পাৰে, বা মানে ATA Pro, যিহেতু এইকেইটা 500 ৱাটৰ ভিতৰত আছে। তো আপোনালোকৰ চাউণ্ড ছেটআপটো একদম 50,000 পৰা 55,000 আৰামছে ৰেডি হৈ যাব। তো তাকে এই টপিকৰ ওপৰতে আছিল। বহুতে কুৱেশ্যন কৰি আছিল, মানে ভাল চাউণ্ড ছেটআপ ল' বাজেটত, মানে ষ্টাৰ্টিং বিজনেছৰ কাৰণে। তো যিহেতু জানুৱাৰী আহি আছে, উৰুকা আহি আছে, 2027 আহি আছে, এইখিনি ভাড়া থাকে, বহুত পিকনিক থাকে মানুহৰ। চ' এইখিনি আপোনালোকে লৈ কিনে ষ্টাৰ্টিং কৰিব পাৰে নিউ বিজনেছ আপোনালোকৰ। তো আই হোপ আপোনালোকে কথাখিনি ভালকৈ বুজি পালে। এইটো ভিডিঅ'ত মই ডিটেইলছত ক'ব চেষ্টা কৰিছোঁ। যদি কিবা বাকী হৈ গৈছে আপোনালোকে কমেণ্টত মোক ক'ব।
আৰু এনে ধৰণৰ ভিডিঅ'ৰ কাৰণে আপোনালোকে কমেণ্টত বাজেটটো লিখি দিব যদি আপোনাক আৰু ছেটআপ লাগে কিমান টকাত কি ছেটআপ পাব আপোনালোকে তো মই কোম্পানী ফিটেড আৰু কাষ্টমাইজ চাউণ্ডৰ ওপৰত ভিডিঅ' আনিম নেক্সট মানে আপোনালোকে কমেণ্ট কৰিব যিটো টপিক সেইটোৰ ওপৰত মই ভিডিঅ' লৈ আহিম তো তাকে আহিব ভিডিঅ'টো চাই আপোনালোকে কথাখিনি বুজিলে ভালকৈ আৰু যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ এনে ধৰণৰ ভিডিঅ' আমাৰ চেনেলত আহি থাকিব সাউণ্ড ৰিভিউ সাউণ্ড ৰিলেটেড সাউণ্ড ব্লগছ স্পিকাৰ ফিটিং কেবিনেট ফিটিং A to Z ভিডিঅ' আমাৰ চেনেলত পাই যাব আপোনালোকে তো আই হোপ আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰিলে কথাখিনি বুজিলে এণ্ড যদি আপোনালোকে মোক ইনষ্টাত এতিয়ালৈকে ফ'ল' কৰা নাই চ' লিংকটো আমাৰ ডিছক্ৰিপশ্যনত আছে যিটো আমাৰ মেইন অফিচিয়েল পেজ আই লাভ চাউণ্ডৰ চ' তাতে আপডেট দি থাকোঁ মই তো তাতে আপোনালোকে পাব আৰু যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়া এটা কমেণ্ট কৰি দিব আৰু আমাৰ চেনেলটো 3K হ'ব গৈ আছে তো 3K জলদি কৰাই দিয়ক গাইজ চ' থেংক ইউ ছ' মাছ এইখিনি মানে এণ্ডলৈকে চোৱাৰ কাৰণে চ' বাই বাই